তো হেল্ল' বাচ্চা পাৰ্টি, কি খবৰ? চ' আজি আমি ষ্টাৰ্ট কৰিম চিকুৱেঞ্চ এণ্ড চিৰিজৰ পাৰ্ট 2। চ' ইয়াৰ আগৰ ভিডিঅ'ত আমি পঢ়িছিলোঁ 8.1 চেপ্টাৰটো কমপ্লিট কৰিছোঁ, আৰু আমি এতিয়া কৰিম চিকুৱেঞ্চ এণ্ড চিৰিজৰ পাৰ্ট 2। মানে তোমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি কৰিছিলোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যন মই চালোঁ NCERT-ত নাই, যিখিনি এৰিথমেটিক প্ৰগ্ৰেশ্যন আগৰ পাৰ্টখিনি আগৰ ভিডিঅ' আগৰ পাৰ্টখিনি চালেই হ'ব। এৰিথমেটিক প্ৰগ্ৰেশ্যনটো JEE কাৰণে চাই থৈ দিবা। চ' ঠিক আছে। চ' আজি ষ্টাৰ্ট কৰিম আমি জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন। এইটো কিন্তু বহুতকেইটা কুৱেশ্যন আছে NCERT-ত, ঠিক আছে। জিঅ'মেট্ৰিক progression, ठीक है ना। So geometric progression আমি কেতিয়া কওঁ? কোনো এটা বস্তু geometric progression কেনেকৈ কওঁ আমি? ধৰা হ'লে ফাৰ্ষ্ট এক্সাম্পল দিম, তাৰপিছত আমি ফৰ্মুলা দিম, ঠিক আছে। ইয়াতে আমি আগতে এপি যেনেকুৱা এইটোতো সেনেকুৱা, এইটো অকণমান ডিফাৰেণ্ট। এপিত আমি মাইনাছ কৰোঁ কমন ডিফাৰেঞ্চৰ কাৰণে, ইয়াতে আমি ডিভাইড কৰোঁ। চ' আমি কওঁ 2, 4, 8, 16 up to n টাৰ্মলৈ আমি কি বুলি ক'ম? এইটো জিপিত থকা বুলি ক'ম। কেনেকৈ? আমি ফাৰ্ষ্ট টাৰ্মটো কি পাইছোঁ? 2। আৰু তুমি এটা বস্তু চোৱা যে যেতিয়া তুমি 4/2 কৰিবা কিমান পাবা? 2 পাবা। 8/4 কৰিলে কিমান পাবা? 2 পাবা। 16/8 কৰিলে কিমান পাবা? এইটো 2 আহিব, ঠিক আছে। সেনেকৈ n টাৰ্মলৈ আমি এনেকৈ পাম। এতিয়া চোৱা, আমি যদি এপিত কৰিব যাওঁ এইটো নিমিলে। যদি এপিত কৰোঁ, এপিত যদি কৰিব যাওঁ, নালাগে কৰিব, কিন্তু মই দেখাই দিছোঁ এইটো 4 - 2। যদি কমন ডিফাৰেঞ্চ ল'ব 4 - 2 কিমান আহিব? 2 আহিব। 8 - 4 কৰিব গ'লে কিমান আহিব? 4 আহিব। ডিফাৰেণ্ট আহি আছে ন। চ' সেইকাৰণে আমি এপিত নায়ে, এইটো মই এনেই কৈ দিছোঁ হা, এইখিনি জাষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, ঠিক আছে। চ' তুমি যেতিয়া এনেকুৱা এটা চিৰিজ পাবা, তেতিয়া তুমি আগতে কি কৰি চাবা? ফাৰ্ষ্ট ডিভাইড কৰি চাবা, ফাৰ্ষ্ট ছাবট্ৰেক্ট কৰি চাবা। যদি নিমিলে কমন ডিফাৰেঞ্চ, তেতিয়া আকৌ ডিভাইড কৰি চাবা, ঠিক আছে। ডিভাইড কৰিলে যদি ছেম টাৰ্ম আহিছে, চ' সেইটো জিপিত আছে, ঠিক আছে। চ' ইয়াতে আমি এইটো পালোঁ। এতিয়া আমি কৰিম জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনৰ। এইখিনি বুজি পালা? এইখিনি ক্লিয়াৰ? চ' এইখিনি বুজি পালে জিপি বুজি পাব বহুত ইজি হ'ব। চ' আমি এপিৰ কাৰণে কি ধৰিছিলোঁ? এ কমা a plus id comma a plus 2d dot a plus n minus 1 into d, ঠিক আছে। এইটো আমি জেনেৰেল ফৰ্ম বুলি ধৰিছিলোঁ, জেনেৰেল টাৰ্ম বুলি ধৰিছিলোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কাৰণে। চ' দিছ ইজ ফৰ এপি। চ' জিপিৰ জেনেৰেল টাৰ্মটো হ'ল ফাৰ্ষ্টে এ আহিব, তাৰপিছত AR আহিব, তাৰপিছত AR² আহিব। চ' এইটো পেটাৰ্ণত দেখা পাইছা তুমি? ওপৰত কি আছিল? 1, ইয়াতে কি আছে? 0, 1, 2, 3। চ' n টাৰ্মটো কি আহিব? n - 1, ক্লিয়াৰ? আৰু this is the general form of GP. চ' এনেকৈ হেডিং দিব পাৰা, জেনেৰেল ফৰ্ম অফ জিপি, ঠিক আছে। চ' আমি এইটো কেনেকৈ পালোঁ? এতিয়াতো মোক কৈ দিলে নহ'ব যে এইটো জিপিত আছে বুলি, কাৰণে মই কৈ দিছোঁ সেইকাৰণে তুমি মানি লৈছা। প্ৰুফটো লাগিব ন। চ' ফাৰ্ষ্টে আমি ধৰিম a ইনটু এইটো মই ডাইৰেক্ট কৈ দিছোঁ, এইটো ওলাব লাগে হিচাপ মতে 1 - 1। এইটো ফাৰ্ষ্ট টাৰ্মৰ কাৰণে আমি ধৰিছোঁ ফৰ ফাৰ্ষ্ট টাৰ্ম। চ' এইটো কি আহিব? 1।
r power 0 মানে কি 1 so a r টো আমি কেনেকৈ লিখিব পাৰো সেকেন্ড টার্মটো a into r power 2 minus 1 so কিমান আহিব a r আহিব clear sorry my mistake এটো ফার্স্ট টার্মৰ কাৰণে আমি a1 ধৰো এটো কাৰণে a2 ধৰো a3 ৰ কাৰণে থাৰ্ড টাৰ্মৰ কাৰণে a into r square r3 minus 1 so a r square আহিব না আহিছে so এনেকৈ আমি n টাৰ্মলৈ লিখিব পাৰো a n টাৰ্মটো আমাৰ কিমান আহিব a into r power n minus 1 ঠিক আছে so পালা আৰু এবাৰ লিখি নাথাকো so এইটো তুমি nth টাৰ্ম ফাইন্ড আউট কৰিব কাৰণে gp ৰ কাৰণে এইটো হল এটা ফৰ্মুলা ক্লিয়াৰ है बच्चा so ইয়াৰে সিরিজটো আমি করসপন্ডিং সিরিজটো কি বুলি কম মই ইয়াৰ আগৰ লেকচাৰত কৈছো করসপন্ডিং সিরিজ একো নাই জাস্ট নরমাল এইটো আমি জিপিৰ সিরিজ পালো ঠিক আছে so corresponding series to হ'ব a plus ar plus ar square up to a into r power n minus 1 ঠিক আছে এইটো হল সিরিজ জিপি ক্লিয়াৰ হৈছে এইখিনি ক্লিয়াৰ হৈছে বহুত লাহে লাহে যাই আছো যাতে তোমালোকৰ মাথাত সোমাই যায় বস্তুখিনি বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ হয় বহুতে বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া আমি কৰিম ইয়াতে আমি এপি ৰ কাৰণে ফাৰ্ষ্টতে আমি nth টাৰ্ম উলাইছো তাৰ পিছত কি কোনটো ফৰ্মুলা উলাইছো sum of the এপি উলাইছিলো সো ইয়াতেও আমি সেম কৰিম আৰু এতিয়া আমি উলাম sum of geometric progression ঠিক আছে আমি এতিয়া সিরিজৰ এসএন মানে আমি কি লিখিব পাৰো গোটেই কিটা জিওমেট্ৰিক প্ৰগ্ৰেছন so a ar square up to a into r power n minus 1 r in gp then ইয়াতে মই এটা বস্তু বুজোৱা নাই ইয়াৰে r মানে হল যেনেকে আমি কমন ডিফারেন্স মানে কি লৈছিলো ডি লৈছিলো এপিৰ কাৰণে সো ইয়াতে জিপিৰ কাৰণে আহিব এটো এপিৰ কাৰণে সো জিপিৰ কাৰণে আমি কও কমন ৰেশিও বুলি সো এটো আমি r এৰে ডিনোট কৰো এটো জিপিৰ কাৰণে ঠিক আছে সো এটো আমি sn ৰ ফৰ্মুলাটো কেনেকৈ লিখিব পাৰো সো গোটেই কিটা প্লাস কৰি দিম sn মানে কি সামেশন হয় সো a plus ar plus ar square এটা বেসিক্যালি আমি এটো কিয় কৰি আছো আমি sn ৰ এটা জেনারেল ফর্মুলা লাগে ঠিক আছে যেনেকৈ আমি এপিত পাইছিলো sn n/2 into twice a plus n minus 1 into d সো সেনেকৈ sn ৰ আমি জিপিৰ কাৰণে পাম plus a into r power n minus 1 ঠিক সো এইটোৰ কাৰণে আমি কেস 1 এটা ধৰি লম ফৰ কেস 1 let r is equal to 1 তেতিয়া s n কিমান আহিব a plus dot up to a সো এইটোৰ ভ্যালু কি আহিব গোটেই কিটা যদি n এ থাকে সো n a আহিব ক্লিয়াৰ এইটো সো কেস 2 টো হ'ব if r is not equal to 1 then we multiply the r
কিন্তু both side আমি r মাল্টিপ্লাই কৰিম ঠিক আছে so ইয়াতে আহিব ar plus ar square আমি ইকুৱেশ্যন 1 ত r মাল্টিপ্লাই কৰি দিম এইটো ইকুৱেশ্যনত r মাল্টিপ্লাই কৰি দিম so আহিব ar কিউব so a into r power n minus 1 into r clear so আমি এইটো টার্ম কি লিখিব পাৰো এইটো টার্মটো আমি এনেকৈ লিখিব পাৰো r power n minus 1 plus 1 কাৰণ a power m into a power n ফৰ্মত আছে so এইটো যদি কৰো r power n আহি যাব নে এটা লাইন কমাইছো আৰু clear so আমি নেক্সট কি কৰিম 1 minus 2 কৰিম 1 minus 2 কৰিম যেতিয়া আমি 1 minus 2 কৰিম so 1 ত এইটা টার্ম আছে so ar cancel যাব ar square কম cancel যাব ar cube cancel যাব আৰু ইয়াৰ আগৰ টার্মটো cancel যাব ar power n minus 1 ar power n minus 1 r power a into r power n ৰ আগৰ টার্মটো কি হয় ইয়াৰ আগৰ টার্মটো কি হয় a into r power n minus 1 plus a into r power n clear a into r power n or আগৰ টার্মটো কি হ'ব n minus 1 এ হ'ব ন ঠিক আছে যেনে তোৰ আগৰ টার্মটো কি হয় 1 হয় কেনেকৈ পালো 1 2 minus 1 ঠিক আছে এটা 1 minus 2 কৰিলে আমাৰ এইফালে থাকিব sn যদি কমন ল 1 minus r আমি 1 minus ইটো যদি 2 দিও r into sn 1 minus 2 কৰিছো ন sn তো আগতে আহিব ঠিক আছে সো ইয়াতে কি হ'ব ইয়াতে ইটো টার্ম থাকিব আৰু ইটো টার্ম থাকিব বাকি গোটেইখিনি মাইনাস কৰিলে কেনসেল আউট হ'ব ঠিক আছে সো a plus a into r power n sorry minus হ'ব কাৰণ আমি মাইনাস কৰিছো সো sn ৰ ফৰ্মুলা আমি কি পালো ইয়াৰ পৰা আমি a কমন লম 1 minus r power n upon 1 minus r এইটো এটা ফৰ্মুলা পালো ঠিক আছে আৰু আমি এইটো লিখিব পাৰো or sn is equal to a into r power n minus 1 upon r minus 1 ঠিক আছে ইয়াৰ পৰা যদি মাইনাস টো কমন লৈ লো এইটো আহি যাব ন সো এইটো আমি কিয় কৰো এনসিআরটি অকল এইটোৱে আছে ঠিক আছে এটা মনত ৰাখিলে এটা এনে মনত লাগি যাব সো আমি এইটো কিয় কৰো এইটো হল তোমাৰ this is for r less than 1 ৰ কাৰণে এইটো r greater than 1 ৰ কাৰণে যদি তুমি কমন ৰেশিও হাফ পাইছা বা 1/3 পাইছা লেট সো এইটো 1 তকে কম হ'ব ন 1 তকে কম হ'ব ন সো তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম আৰু যদি r greater r is equal to 2 পাইছা তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে কমন ৰেশিওটো উলাই লবা আগতে তাৰ পিছত গম পাবা কোনটো যদি লেস দেন 1 আহিছে তে ডেফিনেটলি ইটো ইউজ কৰিম যদি গ্ৰেটাৰ দেন 1 আহিছে তে শিওর ইটো ইউজ কৰিম যদি 1 এ পাইছা কমন ৰেশিও 1 এ পাইছা যিকোনো এটা ইউজ কৰিলে হয় ঠিক আছে क्लियर হৈছে क्लियर तो होना चाहिए ठीक है এতিয়া আৰু কি আৰু एग्जांपल কৰিম এনসিআরটি एग्जांपल 4 এতিয়া সোয়া মই যে তোমালোকক एग्जांपल কৰাই আছো एग्जांपल কৰা আছে এটিটো নহয় যে एग्जांपलটো কৰা আছে মই কিয় কৰাই আছো
কাৰণ তোমালোকে এক্সাম্পল বহুত স্কিপ কৰা, ক্লাছ 11 যে স্কিপ কৰাই এইটো মই জানো, কাৰণ মই নিজে পাই আহিছোঁ। এক্সাম্পল কেতিয়াও স্কিপ নকৰিবা। এক্সাম্পল এক্সাম পইণ্ট অফ ভিউৰ কাৰণে কেতিয়াও স্কিপ নকৰিবা। চবতকে ভাল ভাল কুৱেশ্যনছ NCERTত এক্সাম্পলতে থাকে, ঠিক আছে। আৰু তুমি যেতিয়া এক্সাম্পল প্ৰেক্টিচ কৰিবা, কিছুমান কুৱেশ্যন ডাইৰেক্ট এক্সাম্পলৰ পৰা উঠাই দিয়ে। মই কৈছোঁ যদি 100% পেপাৰ এখনত 30% এক্সাম্পলৰ পৰাই দিয়ে, ঠিক আছে। সেইকাৰণে মই এক্সাম্পলটো কৰাই আছোঁ যাতে তোমালোকৰ নোটছত থাকি যায়, ঠিক আছে। চ' এক্সাম্পল 4ত কৈছে 10th টাৰ্ম আৰু nth টাৰ্ম ফাইণ্ড কৰিব দিছে। For the GP 5,25, 125, okay, this is R in GP. Clear? So এইটো আমি কেনেকৈ কৰিম? 10 টাৰ্মটোতো ডাইৰেক্ট ফাইণ্ড আউট কৰিব পাৰিম। A10 is equal to A into R power n-1, ঠিক আছে। চ' এৰ ভেলু কিমান আছে? 5। আৰৰ ভেলু কিমান? কমন ৰেচিঅ' কিমান আহিব? 25/5। সেইটো অলপ জোট লগাৰ নিচিনাকৈও লাগিছে। চাওঁ আৰু এটা কৰি চাওঁ। ৰেচিঅ' ইজ ইকুৱেল টু 125/25। ঠিক আছে। এতিয়া চোৱা কমন ৰেচিঅ'টো এইটো আগতে এইটোত যে বুজাইছিলোঁ, তুমি এইটো ডিভাইড বাই এইটো কৰিবা। ক্লিয়াৰ? যদি তোমাৰ যদি এনেকুৱা লাগে যে এইটো জিপিত নাই নেকি, যে এইটো ডিভাইড বাই এইটো কৰিবা, যে তুমি ছেটিছফাই হোৱা নাই, তেতিয়া আকৌ এইটো ডিভাইডেড বাই এইটো কৰি চাবা। এনেই আৰু দেখাওঁতে এটা দেখালে হ'ব যে কমন ৰেচিঅ' মই ওলাইছোঁ 5, এইটো দেখালে হ'ব। কিন্তু নিজৰ চেল্ফ ছেটিছফেকশ্যনৰ কাৰণে 3 ডিভাইডেড বাই 2টো কৰি চাবা। যদি 5 আহে, ছেম আহে কমন ৰেচিঅ', মানে তোমাৰ কমন ৰেচিঅ' কাৰেক্ট আছে, ঠিক আছে। চ' এতিয়া কমন ৰেচিঅ'টো কিমান আহিব ইয়াতে? 25/5, ত' 5 আহিলে, ঠিক আছে। চ' এৰ ভেলু 5 আৰু আমি A10টো লাগে আমাক, সেইটো লিখি দিবা আৰু উই ন' ডেট, আমি জানো যে 5 ইনটু আৰৰ ভেলু কিমান? 5। এনৰ ভেলু কিমান আছে? এনৰ ভেলু 10 আছে। 10 নম্বৰ টাৰ্মটো ফাইণ্ড আউট কৰিব দিছে। চ' 5 ইনটু 5 power 9, which is 5 power 10, কিমান আহিব ভেলু? 5 power 10 এনেকৈ ৰাখিলে হ'ব। 5 power 10 ভেলু কৰিব বহুত লম্বা হৈ যাব। চ' এনৰ ভেলু কিমান ওলাম? For finding an, so a into we know r power n-1, এইটো 10 টাৰ্মৰ কাৰণে। ইমান বেচিক্সৰ পৰা পঢ়াই আছে ন, যদি ক্লিয়াৰ নহয় ন, nth টাৰ্মৰ কাৰণে কি আহিব? এইটো an, okay, an. So এৰ ভেলু কিমান? 5, আৰৰ ভেলু কিমান? 5, n-1, so 5 into এইটো 5 power n-1 টো কি লিখিব? 5 power n upon 5, a power m minus n is equal to a power m divided by a power n, cancel. So answer কিমান আহিব? 5 power n. So এইখিনিয়ে বেচিক্স। জিপি অকণমান ডিফিকাল্ট আছে, কালি যোনটো চেপ্টাৰ কৰিছিল তাতকৈ অকণমান আছে, মানে সেইকাৰণে ভালকৈ এটেনশ্যন কৰিবা, কালিৰ নিচিনাকৈ নহয় আৰু। চ' ক্লিয়াৰ? 5 power n আহিলে এনচাৰ, nth টাৰ্ম। এইটোতো তুমি ডাইৰেক্ট গম পাইছা যে এনৰ ভেলু 5 power n আহিব। কেনেকৈ? ট্ৰিক্স কৈ আছোঁ, কিন্তু বৰ্ডত আহিলে এনেকৈ কৰিবা। এইটোৰ ভেলু 5 আছে, 25ক আমি কি লিখিব পাৰোঁ? 5 স্কুৱেৰ। 125ক কি লিখিব পাৰোঁ? 5 কিউব। চ' পেটাৰ্ণটো nth টাৰ্মটো কি আহিব? 5 power n আহিব ন, 5 power n আহিব ন। নোট ডাউন।
मेरे दफ्तर 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 की घर. So example 5 ত দিয়া আছে example 5 ত দিয়া আছে which term of GP মই কৈ দিছো write down কৰি লবা which term of the GP দিয়া আছে GP2 28 32 up to n which term of the GP which term of the GP which term of the GP this is the GP up to n is 131072 so এটো কেনেকৈ কৰিবা চোৱা এতিয়া আমাক এনে টাৰ্মটো দিয়া নাই আমাক ফাইন্ড আউট কৰিব দিছে যে 131072 টাৰ্মটো কোনটো টাৰ্ম হয় কিমান টাৰ্মত আছে ঠিক আছে সো আমাক বেসিক্যালি an দিয়া আছে এইটো an is equal to আমি ধৰি লম 131072 আমাক চোৱা আমাক ইয়াৰ পৰা কিহৰ ভ্যালু লাগে n ৰ ভ্যালু লাগে তেতিয়াহে গম পাম আমি n ৰ ভ্যালু লাগে আমি তেতিয়াহে গম পাম এটো কিমান নম্বৰ টাৰ্ম হয় ঠিক আছে an ৰ ভ্যালু দিয়া আছে এটো বুজি পাইছা যে চোৱা 2832 up to n question টো কি আছিল ৰে 131072 এনেকে গৈ 1 এটা টাৰ্ম আহিব 131072 যে এইটো ফার্স্ট টার্ম এইটো সেকেন্ড টার্ম থার্ড টার্ম এইটো টার্ম কিমান আছে কিমানত আছে কোশ্চেন হেতু কৈছে ঠিক আছে সো an is equal to 131072 সো আমি an ৰ ফৰ্মুলা জানো a into r power n minus 1 so দিয়া আছে এইটো 131072 এর ভ্যালু কিমান 2 r ৰ ভ্যালু কেনেকৈ ফাইন্ড আউট কৰিম কৈছো মই 8/2 is equal to 4 এইটো আৰু ফাইন্ড আউট কৰিব নালাগে এনে ফাইন্ড আউট কৰিব নালাগে অলৰেডি মেনশন কৰি দিছে জিপিত আছে বুলি সো আছে বুলি আমি বিশ্বাস কৰি লৈছো সো 2 into r ৰ ভ্যালু কিমান 4 আহিলে 4 power n minus 1 is equal to 131072 so 4 power n minus 1 যদি divided by 2 কৰি দিও কিমান আহিব এটো ক্যালকুলেট करो ক্যালকুলেটৰ ইউজ নকৰিবা ঠিক আছে 4 power n minus 1 हम तो कर सकता है 65536 क्लियर so এইটো अपन ভাঙিব পাৰো 4 power n upon 4 a power m minus n is equal to a power m minus n is equal to আমি লিখিব পাৰো ন a power m upon a power n ঠিক আছে সো হেইটো কৰিছো ডিভাইডেড বাই 4 আহিব is equal to কিমান আছে 65536 दिकदारी हो गया बच्चा এটা চোৱা মই তেনেকৈ কৰিব গৈছো কাৰণ টাইমটো বহুত লম্বা হৈ যাব তোমালোকৰ ফাইন্ড আউট কৰাটো দিগদাৰি হৈ যাব সো 4 power n minus 1 সো যেতিয়া জিপিত এনেকা এটা টাৰ্ম আহে সো এইটো 4 এদি ডিভিজিবল হ'ব এনসিআৰ এর কথা কৈছো যদি এনেকা আহে তো 4 power কি সামথিং হ'ব এইটো ভ্যালু আহিবই লাগিব ধৰল 5 power সামথিং আছে তো 5 power এইটো ভ্যালু আহিবই লাগিব এনসিআৰ এর কনসেপ্ট মই কৈছো তাতকে বেছি ইমান হাই লেভেলৰ কোশ্চেন নিদিয়ে ইয়াতে সো 65536 তে ফার্স্ট 4 স্কয়ার কৰিছো 4 স্কয়ার 16 4 কিউ কিমান আহিব 64 4 টু দি পাৱাৰ 4 ৰ ভ্যালু কিমান আহিব নাজানো মই এনে ক্যালকুলেট কৰি থাকিবা আৰু তাতে এটো আহিব তোমাৰ 4 power n minus 1 4 power 8 ত আহিব ঠিক আছে সো 4 বেস সেম আছে সো n minus 1 is equal to 8 আহিব সো n is equal to 9 আহিব সো 9 টার্মত আমি এটো টার্ম পাম therefore
ninth term is 131072. Clear? ভিডিও তো রেকর্ড হয়েছে না রে আছে 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 সো এক্সাম্পল 6 নেক্সট এক্সাম্পল 6 মই মুখেদি কৈ দিম তোমালোকে লিখি লোৱা নহ'লে বহুত টাইম ৱেষ্ট হৈ যায় এক্সাম্পল 6 মই বেছি ফাষ্ট পঢ়াই আছো নেকি ইন এ জিপি the third term is 24 মানে যদি মই এইটো লিখি লৈছো a r square okay in a gp write down the question in a gp third term is 24 okay আৰু দিয়া আছে sixth term is মানে a into r power 5 192 so find out কৰিব দিছে a r power 9 ৰ ভ্যালু মানে 10th টার্ম টু ফাইন্ড আউট কৰিব দিছে so মই এইখিনি কথা কৈছো না আগতে এইটো ফার্স্ট টার্ম হয় এইটো সেকেন্ড টার্ম হয় এইটো থার্ড টার্ম হয় এইটো লাস্টত a into r power n minus 1 টু nth টার্ম হয় ঠিক আছে সো এইটোৰ সলিউশন কেনেকৈ ওলাম আমি এটা সলভ কৰি লোৱা সো a into r square is equal to 24 আছে সো কোনটো বেছি ইজি হ'ব a এর ভ্যালু ওলালে বেছি ইজি হ'ব নে r এর ভ্যালু ওলালে বেছি ইজি হ'ব দেখা যাব a is equal to মই কি কৰিছিলো আগতে এইটোৱে কৰিছো 24 upon r square okay equation 1 দিয়া ঠিক আছে so a r power 5 এর ভ্যালু দিয়া আছে 192 so এর ভ্যালু আমি পুট কৰিম 24 by r square into r power 5 192 so itu a power m by a power n ফর্মত আছে so 24 into আমি r cube লিখিব পাৰো নোৱাৰো any doubt beta any doubt so 24 এদি 192 কিমান টাইম যাব so r cube is equal to 3 times যাব না 8 times যাব so r cube is equal to 8 to আমি কি লিখিব পাৰিম 2 cube so r এর ভ্যালু কিমান পাই গলো 2 পাই গলো ক্লিয়ার r এর ভ্যালু 2 পালো এটা r এর ভ্যালুটো ইয়াতে পুট কৰিম ইয়াতে এনেকে লিখি দিবা হা যদি বোর্ডত কোশ্চেন সলভ কৰা এনেকে লিখি দিবা সাইডত ব্র্যাকেটত from equation 1 clear আকৌ ইখিনিৰ তলত হা তাৰপিছত now 1 implies a is equal to 24 upon r square ৰ ভ্যালু কিমান 24 upon 4 আহিব 2 square so 6 4 ja 24 okay 6 4 গুণ 24 এতিয়া আমাক কি কৰিব দিছে এখানে খতম হোৱা নাই 10 টার্ম টু ফাইন্ড আউট কৰিব দিছে now for 10 term ক্লিয়ার হয়েছে এবার সামারি দি দিম মই এটো কোশ্চেন for 10th term আমার কি হবে a10 is equal to a into r power 10 minus 1 so a into r power 9 এর ভ্যালু কিমান 6 r এর ভ্যালু কিমান 22 power 9 সলভ কৰি কেনে ভ্যালু পুট কৰা आंसर আহিব 3072 ক্লিয়ার এখানে এক্সাম্পলৰ কোশ্চেন কৰিব লাগে এতিয়া এনসিআরটি কোশ্চেন ইমান টাফ নাই কিন্তু যোন কিটা টাফ আছে না সেইটা এক্সামত দি দিয়ে এই কাৰণে কোশ্চেন প্র্যাকটিস কৰিবা
এনচিআৰটিকো ইমান লাইটলি নল'বা চ' চোৱা আমি ফাৰ্ষ্টতে কি কৰিলোঁ দিয়া আছে এই দুটা গিভেন এই দুটা গিভেন মেনশ্যন আছে যে থাৰ্ড টাৰ্ম ইজ 24 থাৰ্ড টাৰ্মটো আমাক দিয়া আছে 24 ফিফ্থ টাৰ্মটো দিয়া আছে 192 চ' তাৰপিছত কি কৰিলোঁ আমি ফাৰ্ষ্ট টাৰ্মক এ ইনটু আৰ স্কুৱেৰেডে ইজুৱেল 24 লিখিলোঁ ইয়াৰ পৰা এৰ ভেলুটো ওলাই ল'লোঁ বা তোমালোকে আৰ স্কুৱেৰ ভেলু ওলাই পেলাই সেনেকেও কৰিব পাৰা নৰ্মেল চ' আমি এৰ ভেলুটো ওলাই ল'লোঁ তাৰপিছত আৰ স্কুৱেৰটো 24ৰ তলত আহি যাব 24 বাই আৰ স্কুৱেৰ আমাৰ ছেকেণ্ড কুৱেশ্যনটোত ছেকেণ্ড কণ্ডিশ্যনটোত এ ইনটু আৰ পাৱাৰ 5 ইজুৱেল টু মানে ছিক্স টাৰ্মটো আমাক 192 দিয়া আছে চ' এৰ ভেলু আমি ইয়াতে পুট কৰিলোঁ এৰ ভেলু পুট কৰিলোঁ ইজুৱেল টু 192 দিলোঁ চ' 24 ইনটু আৰ কিউব ইজুৱেল টু 192 এইখিনি আৰ পাৱাৰ 5 বাই আৰ স্কুৱেৰ এইখিনি পাই পেলাই আৰ ইজুৱেল টু 2 পালোঁ তাৰপিছত চোৱা আমি যদি 10 টাৰ্ম ফাইণ্ড আউট কৰিব লাগে আমাক কি ভেলু লাগে এ আৰু আৰ চ' সেইকাৰণে আমি 1ত পুট কৰিলোঁ এৰ ভেলু পালোঁ চ' সেই 10ৰ ভেলুটো ইমানে আহিলে ক্লিয়াৰ ইয়াতকে বেसिक सर मैं बुझा पाऊंगा आई एम सॉरी अगर तुमको समझ में नहीं आया अभी मैं रो दूंगा यहाँ पे है শুনা যদি বুজি নোপোৱা আকৌ কমেন্টত কৈ দিবা মই যিমান পাৰো সিমানখিনি হেল্প কৰি দিম ওকে ব্ৰাদাৰ সিস্টাৰ এক্সাম্পল 7 তো তোমালোকে ট্রাই কৰিবা নকৰাকে নাথাকিবা এক্সাম্পলৰ কোৱেশ্চন দে ইমান লাইটলি নলবা এপিজিপি কোৱেশ্চনবোৰ ইমান ইজি নহয় ভাল কোৱেশ্চন আছে মই ভাবিছিলো অকমান কালি ফাৰ্ষ্ট চেপ্টাৰটো কৰি পেলাই এনেকুৱা লাগিল যে ইমান ভাল কোৱেশ্চন নাই আছে কিছুমান এক্সাম্পল 8 ত দিয়া আছে এক্সাম্পল 8 ত দিয়া আছে 7 টো ট্রাই কৰিবা সে জিপিত আছে এইকেইটা টাৰ্ম 3/2 3/4 আজিৰ ভিডিঅ'টো কোনে চাব তো সাম অফ দা এন টাৰ্ম দিয়া আছে এন টাৰ্মৰ সাম দিয়া আছে 3069 upon 512 512 so find out what n is equal to what n is equal to what so direct তোমার ফর্মুলা দিয়াই আছে ইয়াতে sn is equal to দিয়া আছে 3069 upon 512 so sn এর ফর্মুলাটো কি আছিল a into এতিয়া আমি কৰিম কমন রেশিও হলো কারণ কমন রেশিও আমি এইটো ফর্মুলা পুট করার আগতে কেউ ইউজ করি না কমন রেশিওর ফর্মুলা কমন রেশিওটো কেউ ওলাই লম এইখিনি পুট করার আগতে কারণ আমি মই দুটা কন্ডিশন দিছিলো দুটা ফর্মুলা ইউজ হ'ব এটা হ'ব a into r power n minus 1 upon r minus 1 এটো r greater than কিন্তু কাৰণে আছিল এটো r greater than 1 ৰ কাৰণে আছিল আৰু 1 minus r power n to 1 minus r power n to এটো r less than 1 ৰ কাৰণে আছিল এই কি কৈছো ভাই 3/3 so এটোৰ ভ্যালু কিমান আহিব 3/2 upon 3 অলৰেডি জিপি বুলি কৈ দিছে ন এটা ললে হ'ব এটোৰ ভ্যালু হাফ আহিল so কোনটো ফৰ্মুলা ইউজ কৰিম এতিয়া 1 minus r power n upon 1 minus r is equal to 3069 upon 512 so এর ভ্যালু আমার কি আছে 3 1 minus half power n ঠিক আছে এটো 1 minus half এর ভ্যালু কিমান হাফে আহিব ন তেৰিকা 3069 512 so 2 minus 1 আকৌ হাফ আহিব 2 ওপৰত যাব 6 হ'ব so এটো মানে আহিব 1 minus half power n is equal to যদি 512 যদি 6 এৰে মাল্টিপ্লাই কৰি দিও তো কিমান আহিব জানা 3072 ওপৰত 30
6 9 ঠিক আছে দেখা পাই আছা এইটো 6 টো মই গুচাই দিলো ইয়াতে এইটো লাইন লিখি পেলাই এইটো লিখি পেলাই সো হাফ পাৱাৰ n এটা কথা কওঁ এইবোৰ ক্ষেত্ৰত এলেহুৱা হ'ব লাগে তেতিয়া নিজৰ মাইণ্ডটো ষ্ট্ৰং হৈ থাকে যদি এনেকে এটা বৰ্ডছত নহয় যদি তুমি যেতিয়া নিজে প্ৰেক্টিছ কৰা এইটো এনেকে 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 আহে তেতিয়া ব্ৰেইনটো ফাষ্ট হয় অলপ এইবোৰ ক্ষেত্ৰত এলেহুৱা হ'ব লাগে কেলকুলেশ্যনটো বেছি ফাষ্ট হৈ যায় ন 307 টো চোৱা হাফটো সেইফালে নিলো এইটো টাৰ্ম ইয়াতে আনিলো ओके प्लस 1 আহিব ओए प्लस 1 नहीं आता है प्लस 1 ओए এইটো তো -1 আহিব হাফ এইটো ইফালে নিলে প্লাস হৈ যাব আকৌ উল্টাই দিলো সো ইমানে আহিব এইটো -1 আহিব বেটা ঠিক আছে ওপৰত কি টাৰ্ম আহিব তো ওপৰত 3/307 টো আহিব তলত সো এইটো এনে 1024 টাইমছ যায় ঠিক আছে সো এইখিনি আমি ইয়াতে লিখো সো হাফ পাৱাৰ n is equal to 1024 টোক আমি কি লিখিব পাৰো 10 লিখিব পাৰো 10 আৰে মই তোমাক এটা কথা কইলো ট্ৰিক্স এটা দিছো যে 2 পাৱাৰ এইটা ভ্যালু মনত ৰাখিবা 2 2 2 স্কয়াৰ 4 2 কিউব 8 2 power 4 16 2 power 5 32 2 power 6 64 2 power 7 128 2 power 8 256 এইটা মুখতে ৰাখিব লাগে না এনে ক'ব লাগা বস্তু আছে তথাপি কৈ দিছো আৰু 2 power 9 is equal to 512 2 power 10 is equal to 1024 2 power 11 is equal to 2048 এইকেইটা ভ্যালু ৰাত্তা মাৰি লবা ৰাত্তা মাৰি মানে কি একদম ইজি ওলাব সবতে 2 2 মাল্টিপ্লাই কৰি গলে হ'ল ঠিক আছে সেইখিনি মনত ৰাখি লবা তেতিয়া ক্যালকুলেশন তোমাৰ জেডব্লিউ কাৰণে বহুত ফাষ্ট হৈ যাব এইবোৰ ট্ৰিক্স হয় n is equal to 10 আহিল সো n টাৰ্মটো আমি পাই গলো আমাক খেতে ফাইন্ড আউট কৰিব দিছিলে सो अभी बेटा ज्यादा क्वेश्चन तो है नहीं 2 ही क्वेश्चन है अभी কিন্তু এইবোৰ যোনকিটা কৰি আছা ন বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় তুমি যদি এইখিনি क्वेश्चन বুজি পাইছা মেইনছত ভালকে বুজি পাবা বহুত ভালকে এটা জনে জনে এইটো ভিডিও एग्जांपल দেখা পায় থাম্বনেলত দেখা পায় एग्जांपल হে কৰাইছে মই কি কৰে মুখটো এক্সারসাইজ লাগিছে सारे एग्जांपल কৰি থোৱা क्वेश्चंस कराइसे हम तो नहीं देखेगा भाई खुद भी नहीं करेगा हम देखेगा भी नहीं सो एग्जांपल 9 दिया আছে आई एग्जांपल 9 दिया আছে sum of first three term so okay ar square s2 s3 is equal to ar square is equal to की okay sum of first three terms (13 by 12) product is equal to -1 so उलावर से n is equal to n ने की n r is equal to what n terms কি উলাব দিছিলে n is equal to what n উলাব দিছিলে n নহয় r উলাব দিছে r মোৰ n আৰু r টো একে দেখিব একে নিজে কনফিউজ হৈ গৈছে r উলাব দিছে আৰু টার্মস কিটা এই তিনটা টার্মস এ দিছে তাৰে ভ্যালু কিটা উলাব দিছে ঠিক আছে সলিউশন इतने तुम्हें कोबा जे sum of the three terms sum of the first three terms a plus ar square is equal to 13/12 करिसा कॉम्प्लेक्स नंबर आंसर है आयोटा आंसर है
সো আমি সামনে সিকুৱেঞ্চ এণ্ড সিৰিজত যিমানখিনি সলিউশন পাম সেইখিনি অকল সিকুৱেঞ্চ সিৰিজ যিমানখিনি সলিউশন অকল ৰিয়েল ৰুটছৰ কাৰণে আমি কৰিম ঠিক আছে সো এইটো কণ্ডিশ্যন ৰং হৈ যায় এইবোৰ আগতে মই ট্ৰাই কৰি আহিছোঁ ক্লাছ 11 হা ছাৰে এনেকৈ কৰি দিছে মই নকৰোঁ हम तो खुद के मेथड से करेगा सो एनसीईआरटी দিয়া আছিলে আমি সেইটো মেথডে কৰিব লাগে এ আৰ কমা আৰ এ কমা এ আৰ সো বেসিক্যালি আমি কি কৰিছো এ কমা এ আৰ স্কয়াৰ সো ইয়াৰ এইকেইটা আমি আৰ এৰে ডিভাইড কৰি দিছিলো এ আৰ এ আৰ যদি আৰ এ ডিভাইড কৰি দিওঁ তো এইটো টাৰ্ম আহিব নাই সো সেইটো কৰিছো আমি সেইকাৰণে ইজি মেথড ইজি প্ৰসেসৰ কাৰণে আমি এইটো কৰো তুমি যদি সেইটো কৰি চাব বিচৰা a + a r স্কয়াৰ ফাৰ্স্ট থ্ৰী টাৰ্মস কৰি চাব পাৰা নো ডাউট তোমালোকে কৰিব পাৰিবা সেইটো কিন্তু কমপ্লেক্স নাম্বাৰৰ এনসাৰ হে মই আগতে কৈ দিছো সো আমি ফাৰ্স্ট থ্ৰী টাৰ্মস লেট these are the first three terms এটা জিপিৰ আছে না জিপিৰে কোৱেশ্চন হয় এটা সো আমাক আমি কি পাম ফাৰ্স্টতে a r + a r = 13/12 ওকে এটা তেও কৰিবই নোৱাৰো সো প্ৰডাক্ট দিয়া আছে a/r into a into ar r cancel যাব = -1 দিয়া আছে নাই প্ৰডাক্টটো -1 দিয়া আছে r cancel যাব সো কিমান আহিব a কিউব = -1 এতিয়া নকবা যে স্যার এইটো মাইনাস এর ভ্যালুটো -1 পাৱাৰ 1/3 আহে 1 ওমেগা আৰু ওমেগা স্কয়াৰৰ ভ্যালু আহি যাব দেখোন এতিয়া আমি গোটেইকেইটা কনসিডাৰ কৰিব নালাগে মই কৈছো সিকুৱেঞ্চ এণ্ড সিৰিজত এনসিইআৰটিৰ কাৰণে এইটোতো সিলেবাসত নাই তোমাৰ যিখিনি তুমি 1 ওমেগা স্কয়াৰ কমপ্লেক্স নম্বৰ পঢ়াইছো মই সেইখিনি জেডব্লিউৰ কাৰণে সো সেইখিনি পাহৰি যোৱা এতিয়া এনসিইআৰটি কোৱেশ্চন কৰিলে সেই জেডব্লিউ টপিক এটা পাহৰি যাবা সো আমি a কিউবত মই কৈছো a কিউবত z কিউবত z = 1 পাৱাৰ 1/3 আৰু এটা ভ্যালু কি পাইছিলো এটা আছিলে -1 বাদ দিয়া সেইটো টপিক বাদ দিয়া বহুত ডেপথত যাব লাগিব এনে টাইম কিটা ওয়েস্ট হ'ব -1/1/3 নহয় 3 সো এইটো -1 আহিব কনসিডাৰিং ইয়াতে লিখি দিব অনলি ৰিয়েল ৰুটস ফৰ অনলি real roots so এতিয়া হেতু ভ্যালু ইয়াতে পুট কৰা -1/r প্লাস এর ভ্যালু কিমান এটো মাইনাস আহিব -1 minus r is equal to 13/12 so এটো সলভ কৰিলে আমি কোনটো ইকুৱেচন পাম এবাৰ মই কৰি নাথাকো ক্লাস 6 ৰ বাচ্চা নেকি তুমি 12r squared plus 25r plus 12 is equal to 0 এটোৰ পৰা এটো আমি পাম এনেকে ডাইৰেক্ট কৰি নিদিবা তোমালোকে সলভ কৰিবা এটো শুনা মই আগতে কৈছো মোৰ পৰা বেছি এক্সপেক্ট নকৰিবা যে ছাৰে কৰি দিব মই বহি গলে এনসাৰ এটা লিখি লও এটো মোৰ পৰা এক্সপেক্ট নকৰিবা যিখিনি তোমালোকে পাৰা মই সেইখিনি মই তোমালোকক কৰিবই দিম আৰু সেইখিনিৰ পৰা তোমালোকে বেনিফিট হ'ব ৰে so r is equal to ইয়াৰ পৰা আমি r টো কেনেকৈ ওলাম এটো ফৰ্মুলা ইউজ কৰা -b plus minus under root of b square minus 4ac upon twice a ঠিক আছে সো ইয়াৰ পৰা ভ্যালু পাবা তুমি এটা -3/4 আৰু -4/3 এই দুটা ভ্যালু পাবা ঠিক আছে সো এটো মই এখানে দিম -3/4 so r is equal to -3/4 then the terms first three terms কি হ'ব -3/4 পুট কৰা a/r
এইকেইটাত এটাত -3 কি বুলি কয় -3/4 পুট কৰা r ৰ ভ্যালু এৰ ভ্যালুটো -1 পুট কৰা পাই যাব ঠিক আছে সো এইটোত আহিব 4/3 1, 3/4 ঠিক আছে 3/4 so r is equal to -4/3 কাৰণে so চোৱা এই দুটা কোৱেশ্চন আমি দুটা ভ্যালু পাইছো না আৰু দুটা ভ্যালু পাইছো না সো টার্ম আমি সেই দুটা লেভেলতে পাম তিনটা টার্ম বেলেগ এইখিনি মই কৰি থাকা নাই তোমাক ডাইৰেক্ট পুট কৰি দিবা দে ভ্যালু কিটা ডাইৰেক্ট এনেকৈ পুট কৰি নিদিবা পুট কৰি চাবা এবাৰ -4/3 ইয়াতে যদি পুট কৰো r ৰ ভ্যালু -4/3 এৰ ভ্যালু মাইনাস প্লাসত আহিব কি আহিব 3/4 -1 মই এইবোৰ কৰি থাকা নাই দে ভাই 4/3 ঠিক আছে এইখিনি आंसर আহিব ঠিক আছে এইটো মই কোৱেশ্চন কৈছো এই কোৱেশ্চনটো মেইনছ লেভেলৰ কোৱেশ্চন সো এনেকুৱা ৰেকৰ্ডো আছে এনটিএ জেডব্লিউ মেইনছত এনেকুৱা ৰেকৰ্ডো আছে যে এনসিআইটিৰ পৰা ডাইৰেক্ট উঠাই দিছে ঠিক আছে সো মেইন ট্ৰিকটো এইখিনি মেইন ট্ৰিক হয় তুমি যদি কৰিব যোৱা হেতু কৰি চোৱা হেতু দি যদি নোলাই আৰু মোৰ মেথডতে হয় মোৰ নহয় এনসিআইটিৰ মেথডে তো লিখা আছে এখিনি ঠিক আছে brothers sisters everyone clear এটা লাস্ট কোৱেশ্চন এটা এইটো মই কোৱেশ্চন কৰি দিব লাজ লাগিছে ইয়াৰ আগৰ কোৱেশ্চনটো কৰি পেলাই এইটো কোৱেশ্চন কৰিব লাজ লাগিছে হেই এক্সাম্পল 10 আসলে তো গেল 10 so sum of the generate series sequence so দিয়া আছে 7 plus দিয়া আছে না 7,77 777 up to n টাৰ্ম এইটো ক্লাস 9 ত কৰিছা মনত আছে কত মনত থাকিব পাহৰছা চাগে এতিয়া সো ইয়াৰে কৈছে যে ইয়াৰে সাম ওলাব দিছে আমাক সাম মানে sn ওলাব দিছে for n টাৰ্মৰ কাৰণে সো sn is equal to আমি কি লিখিব পাৰো 7 plus 77 plus 777 dot up to n টাৰ্ম সো ইয়াৰ পৰা যদি 7 কমন লো আমি আগতে এইটো সাইন দিছলা ন মনত কৰিব ৰবা 1 plus 1 1 plus 111 ঠিক আছে এনেকৈ লিখি দিবা up to n টাৰ্ম ইয়াতে লিখি দিবা n টাৰ্মৰ কাৰণে সো ইয়াৰ পৰা যদি 9 এনেকৈ যে লিখো আমি যদি লিখো কিমান আহিব ইয়াতে 9 আহিব plus 99 plus 999 সো এটো যদি আমি মাল্টিপ্লাই কৰি দিও আকৌ এটো আহিব 7 বাই ডিভাইড যদি 9 ৰে ডিভাইড কৰি দিও এটো টার্ম পাম যদি 7 দি মাল্টিপ্লাই কৰি দিও আকৌ এটো টার্ম পাম क्लास 9 और न्यूमेरिकल रे हम क्यों इतना समझा रहा है ठीक है सर सो हम यहाँ पे 9 तो की लिखिब पारो 9 को कैसे लिख सकता है 10 - 1 प्लस মই এইটো কোশ্চেন কিয় দিছো জানা আগৰ কোশ্চেনটো হার্ড কৰি ললো এইটো নিজে কৰা এইটো ইজি পাব প্লাস আৰু এইটো কি লিখিব 1000 - 1 up to n টাৰ্ম clear so 7/9 আমি 10 টু কেনে লিখো 10 প্লাস এটা 100 আছে 10 স্কয়ার লিখিব পাৰো 10 কিউব লিখিব পাৰো ডট n টাৰ্মৰ কাৰণে n উপর t এটা দি দিবা সো মাইনাস আমি এখিনি কি কৰিছো এইটো আপ টু n লৈ এখিনি সেপাৰেট কৰি লৈছো সো মাইনাস বাকিখিনি কিমান থাকিলে -1 কিটা বাসি গল +1 +1
nth term. Clear? So এতিয়া 7/9 টো এনেকৈ থাকিব, এইটোতো জিপিত আছে, হয় নাই? এইটো আমি কি লিখিব পাৰোঁ? a into 10 power n-1, কাৰণ greater than 1 হয়, so তলত কি হ'ব? 9, 10 minus 1, r minus 1, ইয়াতে r কিমান আছে? তেৰিকা r ইকুৱেল কিমান আছে? 10 square upon 10, r কিমান হ'ব? 10, so তেৰিকা এইখিনিতো বুজি পাইছা আৰু মই বুজাই থকাত নাই, ঠিক আছে? বুজি নাপালে মোক জনাই দিবা হা, ঠিক আছে? so মাইনাছ এইটো আমি কিমান লিখিব পাৰোঁ? n লিখিব পাৰোঁ, so এইটোৱে এনচাৰ, ঠিক আছে? so কালি আমি आज के लिए इतना ही, কিমান টাইম? so আজিলৈ ইমানে, আমি জিঅমেট্ৰিক প্ৰগ্ৰেছনৰ বেছিকখিনি পঢ়িলোঁ, এক্সাম্পলৰ কুৱেশ্যন সলভ কৰিলোঁ, এক্সাম্পলৰ কুৱেশ্যনকেইটা JEE মেইনছৰ লেভেল মই কৈ দিলোঁ। এতিয়া যোনকেইটা আমি ইয়াৰ আগৰ কুৱেশ্যনকেইটা সলভ কৰিলোঁ সেইকেইটা অলমষ্ট মানে 50% মেইনছ লেভেলৰ আগৰ কুৱেশ্যনকেইটা, সেইকাৰণে মই এক্সাম্পলকেইটা কিয় কৰাইছোঁ, যাতে তোমালোকৰ এইখিনি যদি কৰিলা তুমি কুৱেশ্যন নম্বৰ নেক্সট চেপ্টাৰৰ 8.2 চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 1 to 10 ট্ৰাই কৰা, আৰামছে ওলাই যাব, মই গেৰাণ্টি দিছোঁ। আজি কুৱেশ্যন নম্বৰ 1 to 10 তোমালোকে ন' ডাউট আৰামছে কৰিব পাৰিবা। চ' এইখিনি সেইকাৰণে বুজালোঁ আমি, ঠিক আছে? যদি কিছুমান বস্তু বুজি পোৱা নাই, ইয়াৰ আগৰ কুৱেশ্যন যদি অকণমান যদি হেৰি লাগি আছে, তো যদি প্ৰেক্টিছ কৰা আহি যাব হাতত, ঠিক আছে? চ' নাভাবে যে এক্সাম্পল কৰি পেলাই টাইম ৱেষ্ট হৈছে, একো টাইম ৱেষ্ট হোৱা নাই, বেছি ভালহে হৈছে তোমালোকৰ। চ' এতিয়া চাবাচোন এক্সাৰচাইজৰ কুৱেশ্যন কেইটা হাৱা মে সলভ কৰোগে। सो मैं एने जाता वीडियो बनाए ना था, ओके? हम भी तो स्टूडेंट था पहले। सो यहाँ तक आने के लिए थैंक यू। सो यू डिजर्व ए थैंक यू যদি ইয়ালৈ আহিছা, ঠিক আছে? সো থ্যাংক ইউ সো মাচ, গুড নাইট, টেক কেয়ার, সুইট ড্রিমস।